হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰি সকলো ভালে আছে। আজি এই ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো দেখিছে ওলাই গৈ ৰেডি হৈছোঁ, মানে ছাডেন এটা প্লেনিং হ'ল, যাব ওলাইছোঁ মাজুলী। তো চাই থাককচোন ভিডিঅ'টো, মাজুলীত কি কৰোঁগৈ, কেনেকৈ যাওঁ, গোটেইখিনি ডিটেইলছত জনাই দিম। তো ভিডিঅ'টো চাই থাকক। ঘৰৰ পৰা ওলাই গৈ আহিলোঁ, এতিয়া গৈ আছোঁ বাহঁতক ল'বলৈ, মানে বাহঁতো যাব। সিহঁতক লৈ পেলাই মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিম। বাহঁতক লৈ লৈ পেলাই এতিয়া গৈ আছোঁ মাজুলীলৈ। বোলে ভিনদেউ বহি আছে, আৰু বাক দেখাই দিওঁ। বা আগত বা চাই দিয়ক, কৃষ্ণামণি হাজৰিকা। এইফালে চিলাই আছে আৰু এইফালে কলিজা শুই আছে মাহেকৰ কোচত। আৰু এতিয়া আমি ৰৈছোঁ তেল ভৰাবৰ কাৰণে গাড়ীত তেল চেল ভৰাই কৰি লৈ এতিয়া আমি আমাৰ যাত্ৰা একেবাৰে আৰম্ভ কৰিম, কাৰণ ক'তো ৰখিবলৈ সময় নাই। এতিয়া বহুত দেৰি হৈ গৈছে, তো চাই থাকক। এইফালে মোৰ কোচত কলিজা শুই আছে, আৰু এতিয়া আমি আহি পাইছোঁহি নুমলীগড়। মানে সকলোৰে একদম পূৰা ভাগৰ লাগি গৈছে, কাৰণ আমি ক'তো ৰ'বলৈ সময় পোৱা নাই, মানে একাপ চাহ খাবলৈ আমি সময় পোৱা নাই। মানে সকলোৱে ভাগৰ লাগিছে, আৰু এনেকুৱা হয় অলপ লং জাৰ্ণি কৰিলে ক'ৰবাত ৰৈ পেলাই চাহ একাপ খাবলৈ পালে ভাল লাগে। কিন্তু আমাৰ ইমানখিনি সময় নাই, কাৰণ আমি যেনেকৈ নহওক 2টাৰ আগত আমি তাত পাবগৈ লাগিব, কাৰণ 2টাত আমাৰ ফেৰীখন তাৰপৰা যাব বুলি মানে আছে। তো এতিয়া আমি নিমাতী ঘাটলৈ আহি আছোঁ, মানে যোৰহাটৰ পৰা নিমাতী ঘাটলৈ অলপ সোমাব লাগে ন, গতিকে আহি আছোঁ। আৰু এইখিনি প্ৰায় 8 কিলোমিটাৰমান আছে, আৰু গৈ আছোঁ আমি, সোনকালে পাব লাগে। তো ফাইনেলি নিমাতী ঘাট পালোঁহি, আমি আহি পালোঁহি নিমাতী ঘাট। দেখাই দিছোঁ, এইখন আমাৰ ফেৰী 2টাত যাব। গোটেই পৰিৱেশটো দেখাই দিছোঁ। এইফালে টিকট আছে। মানে কি হয়, ইয়াত যদি অফলাইন টিকট কাটিবলৈ হয় তেতিয়াহ'লে আমি ইয়াত 1 ঘণ্টা আগতে আহি পাব লাগিব। অনলাইন টিকটো কাটি থ'ব লাগে। আমি অনলাইন টিকটে কাটিলোঁ আগদিনাখনে, কাৰণ 1 ঘণ্টা আহি পোৱাটো মানে ৰিক্স হৈ যায় ন কেতিয়াবা, 1 ঘণ্টাৰ আগত আহি পোৱাটো। গতিকে আমি আগতে কাটি থ'লোঁ কালি ৰাতিয়ে। তো এইখন আমাৰ ফেৰীখন 2টাত যাব। এতিয়া 1:40 হৈছে, আমি তাত যাম আৰু গাড়ী উঠাব গৈছে। এইখন আমাৰ গাড়ী। টিকেট কটাৰ প্ৰচেছটো মই আপোনালোকক দেখাই দিম। মানে কাইলৈ আহিবৰ কাৰণে আমি যিটো টিকেট কাটিম, সেইটো কাটোতে মই আপোনালোকক দেখাই দিম কেনেকৈ কাটিব লাগে অনলাইন টিকটটো। মানে কি হ'ল, কালি টিকট কাটোতে দেখুওৱা নহ'ল, সময় নহ'ল, তেনেকৈ উৎপাতকৈ হ'ল। মানে ছাডেন প্লেন হ'ল ন, গতিকে আকৌ বাহঁতক ঘৰত আনি থ'বলগীয়া হৈছে। আমি গোটেইকেইটা আহিছোঁ কাৰণে ঘৰত থাকিবলৈ মানুহ নাই, ঘৰ খালী কৰি আহিব বেয়া লাগে। গতিকে আকৌ সেইবিলাক কৰোঁতে মেলোঁতে আমাৰ সেইখিনি দেখাব সময় হ'ল। বাকী মই ঘূৰি আহোঁতে যিটো টিকট কাটিম মই সেইটো আপোনালোকক দেখাই দিম। তো এতিয়া ফেৰীত যাওঁতে ভিডিঅ' কৰিম, তো চাই থাকক। মানে মাজুলীলৈ যাবলৈ কি কৰিব লাগে গোটেইখিনি ডিটেইলছত দি দিম, আৰু তাত কেনেকুৱা কি মই গোটেইখিনি দেখাই দিম। চাই থাকক। চাহ খাব লৈছোঁ, ইমান ভোক লাগিছে, মানে এতিয়া সময়ো নাই ভাত খাবলৈ। একদম পূৰা মূৰামূৰি সময়ত পাইছোঁহি। চাহকে খাই লওঁ, লৈ যাম আৰু হোটেল ঘাটৰ লগতে খাই লৈ যাওঁ আৰু এতিয়া আমি ফেৰীত বহি ল'লোঁ মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিবৰ বাবে। আৰু এতিয়া আমাক এয়া লাইফ জেকেট পিন্ধাই দিছে, আৰু এইটো বহুত ভাল কাম কৰিছে তেওঁলোকে। মানে ছেফটিটো মেইন, ছেফটিৰ কাৰণে লাইফ জেকেটটো পিন্ধিবই লাগিব। আৰু মই আপোনালোকক ফেৰীৰ ভিতৰৰ গোটেই মানুহখিনিক দেখাই দিছোঁ। মানুহ তেনেকৈ ইমান নাছিলে, মানে গাড়ী বেছি আছিলে, আৰু বহুত মানুহ গাড়ীতে বহি আছে, গাড়ীৰ ভিতৰতে বহি আছে, তেনেকৈ বহি থাকিবও পাৰে মানে। আৰু বস্তু অনা গাড়ীবোৰ বেছি আছিলে, কাৰণ যোৰহাটৰ পৰা মাজুলীলৈ তেনেকৈ বস্তুবোৰ লৈ যায়। আৰু ইয়াৰ লুইতখন চাওকচোন, ইমান ধুনীয়াকৈ গৈ আছে, বৈ আছে, আৰু আমিও সেই লুইটোতে গৈ আছোঁ মাজুলী অভিমুখে। মানে এইটো এটা মোৰ নতুন অভিজ্ঞতা। মানে বহুত সৰুতে ফেৰীত উঠিছিলোঁ, কিন্তু মনত থকাৰ ভিতৰত পিছত মানে এইটো মোৰ প্ৰথম অভিজ্ঞতা। আৰু এয়া দেখিছেনে বালিবোৰ কেনেদৰে ওলাই আছে? এয়া হৈছে খৰালি কালৰ কাৰণে, মানে ব্ৰহ্মপুত্ৰৰ পানীখিনি শুকাই গ'লে এনেদৰে পানীখিনি বালি ওলাই যায়। আৰু বাৰিষাৰ কালত কিন্তু এইবোৰ সকলোবোৰ ডুব যায়, তেতিয়া ফেৰী যাত্ৰাটো বন্ধ কৰি দিয়ে। ফেৰী তেতিয়া নাযায় বোলে, মই জানিব পৰা মতেহে দেই, মোৰ ইমান নাজানো। আৰু এয়া দেখিছেনে গোটেই গাড়ীবোৰ কেনেদৰে থৈ দিছে ফেৰীত, এনেদৰে থয়। আৰু এটা কথা, মানে এইবোৰ এনেকুৱা লাগাই নাই যে মানে আমি মানে পানীত ক'ৰবাত গৈ আছোঁ, নাৱত উঠি আছোঁ, ফেৰীত উঠি আছোঁ। অকণো ফিল নহ'লে ধুনীয়াকৈ যাব পাৰিছোঁ। বহুতে ভয় খায় মাজুলীলৈ ফেৰীত যোৱা বুলি ক'লে, কিন্তু ভয় কৰিবলগীয়া কোনো কথা নাই। এনেদৰে ডাঙৰ ডাঙৰ ফেৰীকেইখনত মানে যাবলৈ ভাল, তো সৰুকেইখনত অলপ ভয় লাগে। কিন্তু আমি ইয়াতে গ'লোঁ, বহুত ভাল লাগিলে।
আৰু সেইফালে আমাৰ কলিজা অকণ ওলাই আহিছে মানে তাৰো দিয়কচোন সৰু ল'ৰা ছোৱালী কিমান আৰু ভিতৰত বহি থাকিব তাৰো অকণ খোজ কাঢ়িব মন যায় তো অকণ দেউতাকে উলিয়াই লৈ আহিলে আৰু মই এফালে তাক অকণমান আগলৈ লৈ গৈছোঁ আৰু সি বহুত ফূৰ্তি পাইছে তাৰোতো নতুন অভিজ্ঞতা সি দেখা নাই আগতে এনেদৰে তো সি মানে বহুত ফূৰ্তি কৰিছে চবফালে পানী দেখিছে পানী এনেও সৰু ল'ৰা ছোৱালী ভালেই পায় পানী তো সি মানে একদম চবফালে চাইছে আৰু গাড়ীবোৰ চাইছে আৰু মানে খুব আচৰিত হৈছে আৰু সি ক'ত আহিলোঁ কি কৰিলোঁ এনেকুৱা টাইপ মানে তো এয়া চাই থাকক আৰু এইখন হৈছে নতুনকৈ নিৰ্মাণ কৰি থকা যোৰহাটৰ পৰা মাজুলীলৈ দলংখন তাৰ নিৰ্মাণ কাৰ্য চলি আছে তো আমি এইফালেদি পাৰ হৈ গৈছোঁ আৰু মই দেখাই দিলোঁ আপোনালোকক ভিডিঅ' কৰি আৰু এই দলংখন হৈ গ'লে সকলোৰে বহুত সুবিধা হ'ব বিশেষকৈ মাজুলীবাসী ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব কাৰণ তেতিয়া যাতায়াতৰ ব্যৱস্থাটো আৰু অলপ উন্নত হ'ব আৰু তেতিয়া তেওঁলোকৰ যোগাযোগটো বহুত ভাল হ'ব মানে যোৰহাটৰ পৰা তেওঁলোকে এনেকৈ ফেৰীয়েদি বস্তুবোৰ আনিবলগীয়া হয় আৰু যিসকল মানুহে ভাবিছিলে যে মানে ফেৰীত আহিবলৈ ভয় কৰে নাৱত আহিবলৈ ভয় কৰে দলংখন হৈ গ'লে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব আহিবলৈ তেওঁলোকে এতিয়া নিশ্চিন্ত মনে আহিব পাৰিব আৰু এয়া দেখিছেনে ৰিণিকি মাজুলীখন ওলাইছে আৰু এই মুহূৰ্তটো মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ মানে কিয় মোৰ এটা আশা আছিলে এটা সপোন আছিলে মানুহৰ সৰু সৰু কিছুমান আশা থাকে যে তাৰ ভিতৰত মোৰ আছিলে যে মাজুলীখন এবাৰ চোৱা মানে যেতিয়াৰ পৰা মাজুলীৰ বিষয়ে জানিছোঁ পঢ়িছোঁ তেতিয়াৰ পৰা মোৰ মনত এটা আশা আছিলে যে মাজুলীখন মই দেখা পাবলৈ মানে চাবলৈ এটা আশা আছিলে কিন্তু সেই আশাটো যে মই পূৰ হ'ব মই ভবা নাছিলোঁ কাৰণ মোৰ পানী বহুত ভয় লাগে পানী মই বহুত ভয় কৰোঁ কিন্তু কেতিয়া মই ভবা নাছিলোঁ যে মই এনেদৰে ব্ৰহ্মপুত্ৰ পাৰেদি যাম গৈ পেলাই মাজুলী চামগৈ মাজুলীত ভৰি দিম সেইটো মই কেতিয়াও ভবা নাছিলোঁ কিন্তু সেই সপোনটো ফাইনেলি আজি পূৰ হ'ল মানে আৰু সেইকাৰণে মই ভিডিঅ'টো বহুত দীঘলীয়াকৈ কেপচাৰ কৰি ৰাখিছোঁ কাৰণ মোৰ মানে এনেকুৱা লাগিছে যে মই এই মুহূৰ্তটো সাঁচি ৰাখোঁ যে মই প্ৰথম কেনেকৈ গৈ পেলাই ফেৰীয়েদি গৈ পেলাই মাজুলীত ভৰি দিছিলোঁ তো সেই মুহূৰ্তটো মোৰ কাৰণে বহুত ডাঙৰ মানে থাকে ন কিছুমান মানুহৰ তো এইটো মোৰ কাৰণে ডাঙৰ কথা তো সেইকাৰণে মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকক হয়তো অলপ দীঘলীয়া আছে তাৰ বাবে বেয়া নাপাব তো চাই থাককচোন তো এতিয়া আমি গৈ আছোঁ আমাৰ হোটেলৰ অভিমুখে মানে য'ত আমি বুক কৰি থৈছিলোঁ তালৈ গৈ আছোঁ আৰু এয়া গৈ থাকোঁতে মাজতে দেখিলোঁ বিহু কৰ্মশালা হৈ আছে তো মই অকণ দেখাই দিছোঁ কাৰণ মাজুলী আহিলে বিহু দেখা পালেতো ভাল লাগিবই ন তো মই টাউনখন অকণ দেখাই দিছোঁ এইখিনি কি ঠাই হয় নাজানো কিন্তু হ'লেও দেখাই দিছোঁ এতিয়া আমি আহি পালোহি হোটেল চাওকচোন আহি পালোহি আহি পাই এতিয়া হোটেল এখন চালোঁ মানে ৰিজৰ্টে হয় বহুত ধুনীয়া পৰিৱেশ হয় মই মানে যেনেকুৱা এটা ভাবি আছিলোঁ যে এনেকুৱা ঠাইত থাকিম কৰি মাজুলীত আহিলে কেনেকুৱাকৈ থাকিম তো গোটেইখিনি পাই গৈছোঁ মই তো মই আপোনালোকক একদম সন্মুখৰ পৰা গোটেই ৰিজৰ্টখন দেখাই দিছোঁ কেনেকুৱা মানে বহুত ধুনীয়া হয় কটেজবোৰ বহুত ধুনীয়া বাঁহৰ এনেকৈ চাংঘৰ নিচিনা তো মই দেখাইছোঁ নামটো কৈ দিম আয়াং আকুম বুলি আছে ঠাইখিনি বিশেষকৈ মই গম নাপালোঁ মানে কি হয় মেপ চাই আহিলোঁ ঠাইখিনি মই কি আছিলে মই চাই পেলাই আপোনালোকক জনাই দিম পিছৰ ভিডিঅ'টোত তো চাওকচোন ৰিজৰ্টখন সোমাই এইটো গেটখন পৰিৱেশটো চাওকচোন এনেকুৱা কটেজবোৰ যেনেকৈ ফেমিলিও থাকিব পাৰে ধৰি লওক 4-5জন আহিলে এনেকৈ ডাঙৰ ডাঙৰ কটেজ আছে কিন্তু আমাৰ লাক বেয়া হ'ল আমি নাপালোঁ আমি ছিংগল পালোঁ চাওকচোন বহুত ধুনীয়া পৰিৱেশ একদম চবফালে জংঘলে ভৰি আছে মাজে মাজে এনেকুৱা কটেজবোৰ আৰু ফিল্ডখন চাওকচোন ৰাতিপুৱা খোজকাঢ়িবলৈ বা য়োগা কৰিবলৈ কিমান ধুনীয়া আমি এই দুটা ৰুম পালোঁ এইটো টেবুল বেডৰ হয় আৰু এইটো ছিংগল মানে হেৰিয়া ডাবল বেডে আছে এনেকৈ এইটো এড্ৰেছটো মই দেখাই দিছোঁ ইয়াতে চব লিখা আছে ডাইনিং এৰিয়া আছে ইয়াতে আপোনালোকে খাব পাৰিব মানে এনেকুৱা পৰিৱেশৰ ৰুমত খোৱাতকৈ মই এনেকৈ বাহিৰত খোৱাটোৱে বিচাৰোঁ
এইটো কেম্পো সাজিব পাৰে ন কেম্পো আছে এইটো ডাইনিং এৰিয়া ইয়াতো খাব পাৰে ইয়াত জুলনা আছে জুলিব পৰাকে বহুত ধুনীয়া হয় ঠাইখিনি গড়মূৰ চাৰিআলি হয় এইখিনি মানে গড়মূৰ চাৰিআলিৰ পৰা অলপ সোমাই আহিব লাগে কিন্তু টাউনখনৰ মানে বজাৰখিনিৰ লগতে আৰু মেইন টাউনখনটো আমি এতিয়াও দেখাই নাই মানে ভালদৰে চিনি নাপাওঁ আৰু এইটো চাওকচোন মাজুলী যে কয় মুখা শিল্প আহিয়ে দেখিলোঁ এটা কি বনাই থৈছে কি হয় নাজানো বাৰু কিন্তু দেখি ভাল লাগিছে দেখাই দিছোঁ তো আজি এনেদৰে আহিলোঁ কাইলৈ মাজুলীখন চাম ভালদৰে আজি থকা খোৱাটো চাই লৈছোঁ আৰু পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া মানে কি ক'ম আৰু দেখি বহুত ভাল লাগি গৈছে মানে যিমানখিনি ভাগৰ আছিলে সেই ভাগৰখিনি নাইকিয়া বহুত ভাল লাগিছে ইয়াতে বহি এনেকৈ ভিউটো চাব পাৰে গোটেইখিনি দেখাই দিছোঁ ইয়াত বহি ন ৰাতিপুৱা সময়ত একদম এইটো মুখা ৰুমটো ভিতৰখিনি আপোনালোকক দেখুৱাই নাই তো দেখাই দিওঁ এফালে উঠি আহিয়ে এখন বাৰান্দা সৰু ইয়াতে এখন চকী পাৰা হৈ আছে বহিবৰ কাৰণে আৰু ৰুমটো অকণ চেদেলি বেদেলি হৈ আছে মানে আমি আহি কাপোৰ কানি চেঞ্জ কৰিলোঁ বেগ চেগ আনিলোঁ তো এইটো গোটেই ৰুমটো এফালে বাথৰুম আছে বাঁহৰে হয় ধুনীয়াকৈ একদম সজাই থৈছে এনেকৈ বিচনাবোৰ আছে আৰু ইয়াতে কাপোৰ থ'বলৈ এনেকৈ দিছে বাঁহৰে কি আছে বাথৰুমত তেওঁ সোমাই আছে গতিকে বাথৰুমটো দেখুওৱা নহ'ল চাফাই বহুত ধুনীয়া হয় আৰু এইটো এইফালে আমাৰ বস্তুবোৰ বেগ চেগ আনি কৰি ৰাখি থৈছোঁ এনেকৈ আৰু সেইটো ৰুমো তেনেকুৱাই হয় খালি অকণমান ডাঙৰ হয় 3খন বিচনা আছে 3জনৰ কাৰণে আৰু ৰুমত থাকোঁতে এইফালে গান বাজি আছিলে মানে আমি ভিতৰত আছোঁ গম পোৱা নাছিলোঁ যে বাহিৰত কি হৈ আছে আৰু ওলাই আহি দেখিলোঁ সকলো মানুহে এনেকৈ একলগ হৈ নাচি আছে মানে মাজুলীৰ হয় সকলোখিনি মানুহ তেওঁলোকে ওলাই কৰি আহিছে মানে ফূৰ্তি কৰিবৰ কাৰণে ওলাই আহিছে ৰিজৰ্টখনলৈ তো মই এনেকৈ আহি চাবলৈ আহিলোঁ আৰু তেওঁলোক ইমানেই ভাল মানে মাজুলী মানুহখিনি ক'ব লাগিব সঁচাকৈ ইমানেই ভাল আছিলে তেওঁলোকে মোক মাতি আনিলে আনি কৈ কৈছে আপুনিও নাচক আৰু চাওকচোন মানে এনেকুৱা নালাগিলে যে তেওঁলোক অচিনাকি কোনোবা হয় নতুনকৈ কোনোবা গৈছোঁ তো ইমান ভাল লাগিলে মই অৰিজিনেল ভইচটো আপোনালোকক শুনাই দিছোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে ইমানেই বেছি ভাল লাগিলে সঁচাকৈ দেই মাজুলী মানুহবোৰ মানিব লাগিব বহুত বেছি ভাল বহুত বেছি সহজ সৰল হয় মানে এওঁলোকক লগ পাই মই গম পালোঁ বহুত ভাল লাগিলে মানে আমাকো যদি কেতিয়াবা মাজুলী আহিম বুলি ভাবিছে যিসকলতো আহিছে তেওঁলোকেতো গম পাইছে বাৰু কিন্তু যিসকল আহিম বুলি ভাবিছে তো অতি সোনকালে আহক বহুত ভাল পাব আপোনালোকে আহি পেলাই তো ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব